ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যদিও নেকি বাণিজ্যৰ কাৰণে ভাৰতলৈ আহিছিলে তেওঁলোকে কিন্তু বাণিজ্যৰ লগে লগে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰতো তেওঁলোকৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰি দিয়ে তেওঁলোকে নিজৰ সৈনিক বাহিনী ভাৰতত পদাৰ্পণ কৰায় আৰু লগতে ভাৰতীয় লোকসকলকো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য বাহিনীত সামিল কৰিবলৈ চেষ্টা কৰে প্ৰথম অৱস্থাত যদিও নেকি ব্ৰিটিছ সৈন্যৰ সংখ্যা ভাৰতীয় সৈন্যতকৈ বেছি আছিল লাহে লাহে কিন্তু ভাৰতীয় সৈন্যৰ সংখ্যা ব্ৰিটিছৰ সৈন্যৰ সংখ্যাতকৈ কিন্তু বহুগুণে বৃদ্ধি পায় তথাপিও কিন্তু ব্ৰিটিছসকলে বা সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাল ভাল পদবীত ভাৰতীয়সকলক কেতিয়াও নিয়োজিত কৰা নাছিলে বা তেওঁলোকে চান্সেই দিয়া নাছিলে লাহে লাহে ভাৰতীয়সকলে ব্ৰিটিছৰ এই ষড়যন্ত্ৰ কুশাসনৰ কথা গম পালে আৰু তেওঁলোকৰ মাজত লাহে লাহে বিদ্ৰোহৰ সৃষ্টি হয় বিশেষকৈ এটা বন্দুকৰ গুলিৰ কাৰণে এই গোটেই বিদ্ৰোহটো আৰম্ভ হয় সেই বন্দুকৰ কাৰ্টিজটোত গাহৰি আৰু গৰুৰ মাংসৰ তেল আছে বুলি এটা অপপ্ৰচাৰ আৰম্ভ হয় সেই অপপ্ৰচাৰটোৰ পৰা আৰম্ভ কৰি চিপাহীসকলৰ মাজত বা ব্ৰিটিছত থকা ভাৰতীয় সৈনিকসকলৰ মাজত বিদ্ৰোহৰ উকমুকনি হ'বলৈ আৰম্ভ কৰে আৰু এই বিদ্ৰোহটো প্ৰথমবাৰৰ বাবে 1857 চনত আৰম্ভ হৈছিল আৰু ভাৰতীয় লোকসকলে এই বিদ্ৰোহটোকে ভাৰতীয় স্বাধীনতাৰ প্ৰথম যুঁজ বুলি উল্লেখ কৰে আৰু যিহেতু চিপাহীসকলৰ কাৰণে এই বিদ্ৰোহটো আৰম্ভ হৈছিল সেইবাবে ব্ৰিটিছসকলে এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ নামেৰে আখ্যা দিয়ে এই বিদ্ৰোহৰ প্ৰথম পদক্ষেপ হিচাপত 1857 চনৰ মে মাহত মিৰত চাউনিস্থ ভাৰতীয় চিপাহীসকলে ব্ৰিটিছ অধিনায়কৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু দিল্লীলৈ মৰ্চা আৰম্ভ কৰে